কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুল আজহা আৰু ঈদুল আজহা উপলক্ষে এতিয়া বজাৰত ভিৰ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ এইবাৰ যিহেতু চৰকাৰৰ পৰা গোধন কুৰবানী নিদিয়াৰ বাবে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে যথেষ্ট ব্যাপক সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই সঁহাৰিৰ এটা প্ৰতিফলন আমি দেখুৱাম গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীৰ পাঞ্জাৱৰীত থকা পশুধন নিগমৰ যিখন বজাৰ আছে, সেই বজাৰত এতিয়া যথেষ্ট গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুল আজহা আৰু এইবাৰ যিহেতু চৰকাৰে আহ্বান জনাইছিল যে গোধন কুৰবানী দিব নালাগে আৰু সেই আহ্বানৰ প্ৰতি যেন এক প্ৰকাৰ ব্যাপক সঁহাৰি এতিয়া সমগ্ৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে। আৰু সেয়েহে এতিয়া ছাগলী ক্ৰয় কৰিবলৈ বজাৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ এইবেলি যথেষ্ট দাম বৃদ্ধি হোৱা বুলিও এই মুহূৰ্তত গ্ৰাহকসকলে তেওঁলোকে কৈছে বা অভিযোগ তেওঁলোকে কৰিছে। গতিকে ইয়াত যিসকল গ্ৰাহক আছে, যিসকল বিক্ৰেতা আছে, আমি সকলোৰে সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আনিছে? এইটো নগৰপাৰাৰ পৰা আনিছোঁ। কিমান দাম এতিয়া? দামটো আজি অলপ কমিছে না? দাম অলপ বঢ়া বুলি কৈছে গ্ৰাহক। নাই আজি কমিছে। গাঁৱকে আইডিয়া নাজানে না। কিন্তু বহুতে কৈছে যে পৰিবহণত দহাই দি, মানে আপোনাৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, সেইকাৰণে অকণমান দামটো বঢ়া বুলি কৈছে। সেইটো চাওক, এই এটা গৰুৰ কুৰবানীৰ যে বন্ধ বুলি কৈছে, তাৰ কাৰণে ছাগলী মাংসটো বাঢ়ি গৈছে, চব জেগাতে বাঢ়িছে। এতিয়া ইয়াত ৰাতিপুৱাৰ পৰা কেনেকুৱা ধৰণৰ গ্ৰাহক? নাই, গ্ৰাহকটো ভালে আছে, গ্ৰাহক ভালে। আপুনি কিমান আনিছিলে? মই আনিছিলোঁ 40টামান আনিছিলোঁ। বিক্ৰী গ'ল? বিক্ৰী হৈ গ'ল। এতিয়া কিমান আছে? মাল নাই। নিশ্চিতভাৱে আমি এই মুহূৰ্তত পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে এতিয়া ছাগলী ক্ৰয় কৰিবলৈ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে বজাৰসমূহত। এই মুহূৰ্তত আমি মহানগৰীৰ পাঞ্জাৱাৰীস্থিত এই যিখন পশুধন নিগমৰ যিখন বজাৰ আছে, সেই বজাৰত এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাই গৈছোঁ। এনেধৰণে এতিয়া গ্ৰাহকৰ ভিৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ছাগলী ল'বলৈ হয় আহিছোঁ। কি ক'ব বিচাৰিব? এইবাৰ যথেষ্ট সঁহাৰি দেখিবলৈ গৈছে ইছলাম ধৰ্মাৱলম্বী লোকে। তেওঁলোকে কৈছে ছাগলী অলৰেডি আমি আগে পিছেও ছাগলীয়ে কৰোঁ। আমাৰ ওচৰত হিন্দু মানুহ বহুত থাকে। আমি গতিকে কাকো ধৰ্মৰ চেতনাত আমি আঘাত নিদিওঁ। গতিকে আমি ছাগলী দিওঁ আৰু ছাগলী এইবাৰো দিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে আমাৰ অসমত আইন পাছ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে, গতিকে আমি সেই সঁহাৰি জনাই আমি ছাগলী কিনিবলৈ প্ৰস্তুত। আৰু সকলোকে ময়ো আহ্বান জনাইছোঁ, ছাগলী দিব লাগে আৰু সকলোকে উৎসাহিত কৰিব লাগে। গৰুটো সম্পূৰ্ণ বন্ধ হ'ব লাগে। ছাগলী ল'লে দাদা? এনেই ল'বলৈ আহিছোঁ। অকণমান দামটো বঢ়া বুলি দাম বাঢ়িছে অলপ, সেই আৰু গৰুটো বন্ধ হৈ গ'লতো, সেইকাৰণে ছাগলীৰ দাম বাঢ়িছে। যেন হওক, কোৰবানীটো আমি কৰিবই লাগিব, ল'ম, অলপ দাম হ'লেও ল'ম আৰু একো নাই। সেইটো পৰিয়ালৰ সৈতে একেলগে? হয়। সকলোৰ লগত মিলিজুলি আমি আমি সেই আৰু। এতিয়া ক'ৰ পৰা আহিছে আপুনি? আমি চাৰিআলি গুৱাহাটীৰে। চোৱা হৈছে ছাগলী চাই আছোঁ, দামটো অকণমান মিলাই আছোঁ আৰু হৈ যাব, মিলি যাব নিশ্চিতভাৱে। আমি এই মুহূৰ্তত সেই পৰিৱেশটো পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা, ৰাজ্যৰ নগাঁও হওক, বৰপেটা হওক, বিভিন্ন প্ৰান্তৰ পৰা আচলতে এইসমূহ যি ছাগলী সেয়া লৈ অনা হৈছে। আৰু যিহেতু এইবাৰ গোধন কুৰবানী যিহেতু সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আহ্বান জনাইছিল চৰকাৰৰ ফালৰ পৰা, গতিকে তাৰ প্ৰতি এক প্ৰকাৰ সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ ছাগলীৰ যিটো দাম, সেই দাম বৃদ্ধি হোৱা বুলি এই মুহূৰ্তত একাংশ গ্ৰাহকে অভিযোগ কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত আন এগৰাকী লোক আছে, আমি তেখেতৰ সৈতে কথা পাতিম। দাদা, ছাগলী ল'বলৈ আহিছোঁ। লোৱা হ'লনে? লোৱা হ'ল, সৰু এটা ল'লোঁ আৰু কাইলৈৰ কাৰণে। কালি কেনেকুৱা ধৰণৰ আয়োজন? আয়োজনটো ভালে। অকণমান দামটো বঢ়া বুলি সকলোৱে কৈ আছে, দামটো অকণমান বাঢ়িছে। আগত কিনা নাই, এইটো বুজি নাপাওঁ দামটো বাঢ়িছে না সদায়। কিমান টকাত লৈছে? এই 10,500 টকাত লৈছে। 10,500 লৈছে? হয়। ইয়াতে আপুনি থাকে গুৱাহাটীত? হয়, গুৱাহাটীত থাকোঁ, এই জৰুৰীপাৰত থাকোঁ। পৰিয়ালৰ সৈতে খাব? হয়, পৰিয়ালৰ লগতে ঈদ বনাব। ঠিক আছে। এইবাৰ যিহেতু চৰকাৰে আহ্বান জনাইছিল গোধন কুৰবানী দিব নালাগে, গতিকে তাৰে পৰিপ্ৰেক্ষিতত হয়তো অকণমান দাম বঢ়িব পাৰে বা সঁহাৰিও এতিয়া আপোনালোকে জনাইছে। এটা বছৰ লওঁ, অলপমান 500-1,000 টকা বাঢ়িছে, সেইটো আৰু কথা নাই। এইটো লাষ্ট টাইমত এনেকুৱা হয় আৰু সদবাৰ বছৰ। মই অকণমান আপোনাৰ পৰা যাম। দাদা, দামটো অকণমান বাঢ়িছে নেকি? বাঢ়িছে। আগৰ পৰা গৰুটো বন্ধ হোৱাৰ কাৰণে দাম বাঢ়িছে পূৰ্বৰ তুলনাত। বাঢ়িছে। এতিয়া কিমান মানলৈকে সৰ্বাধিক কিমান দৰৰ ছাগলী ইয়াত আছে? সৰ্বাধিক ছাগলী কমছে, বিক্ৰী হৈ গ'ল। আৰু এতিয়া কিমান মান দামলৈকে আছে সৰ্বাধিক? 1 লাখ বা 90,000? 60,000, 70,000, 60,000, 1 লাখলৈকে আছে? 1 লাখৰ ওপৰতো আছে। আছে। দুটা বিক্ৰী হৈছে 2,20,000। 2,20,000 দুটা? দুটা বিক্ৰী হৈছে।
নিশ্চিতভাৱে আমি সেই পৰিৱেশটো দেখুৱাই গৈছোঁ। সমান্তৰালকৈ যিসকল গ্ৰাহক আছে বা যিসকল বিক্ৰেতা আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিছোঁ। ইয়াত আপোনালোকে যদি চাই চাৰিওফালে বিভিন্ন প্ৰজাতিৰ যিসমূহ ছাগলী আছে সেয়া দেখিবলৈ পাব। আৰু যিহেতু এইবাৰ গোধনৰ কুৰবানী বন্ধ কৰিবলৈ চৰকাৰে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত ছাগলীৰ যিটো দাম সেই দামৰ কিছু তাৰতম্য অৰ্থাৎ দাম কিছু বৃদ্ধি হোৱা বুলি এই মুহূৰ্তত যিসকল গ্ৰাহক আছে বা যিসকল বিক্ৰেতা আছে তেওঁলোকে ক'ব বিচাৰে। গতিকে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে আচলতে বিভিন্ন প্ৰজাতিৰ যিসমূহ ছাগলী সেই ছাগলীসমূহ এতিয়া বজাৰত উপলব্ধ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সৰ্বাধিক 1 পৰা 1.5 লাখ টকা পৰ্যন্ত যিসমূহ ছাগলী আছে সেই ছাগলীসমূহ ইয়াত বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে। এজন গ্ৰাহক আছে আমি তেওঁৰ সৈতে অকণমান কথা পাতিম। দাদা ছাগলী ল'লে? ছাগলী চাই আছোঁ, ল'ম বুলি ভাবিছোঁ। দামটো মিলা নাই নেকি? দামটো অকণমান মিলা নাই, অকণমান বেছি হৈছে বুলি বহুতে অভিযোগ কৰিছে। হয় হয় হয়, অলপ বেছি বেছি মানে নিয়মতকৈ বহুত বেছি। তাৰমানে এইবাৰ এই গৰু দিবৰ কাৰণে মানা কৰাৰ কাৰণে ছাগলী এনেকৈ গছত উঠাই ৰাখছে, যিটো বস্তু ধৰক 10,000ত পাওঁ সেই বস্তুটো আজি 25,000 ইমান দাম হৈ আছে। এতিয়া চাওক 700 টকা কেজি কৈ আছে। 700 টকা কেজি যদি আমি ইয়াতে কিনো, তাৰপিছত বজাৰ কমিটিৰ খৰচ আছে, গাড়ী লৈ যোৱাৰ খৰচ আছে, আৰু আমি য'ত হেৰি কৰিম তাতো খৰচ আছে, মানে খৰচে খৰচ। মানে যদি এতিয়া আমি 10,000 দি লওঁ আৰু 5,000 আমাৰ খৰচ আছে। গতিকে এই ছাগলীৰ লগত আৰু দামৰ লগত মিলা নাই, অকণমান অসুবিধাও হৈছে। একফালে যদি ছাগলী উঠায় আৰু একফালে যদি পইচা উঠায় সমান সমান হ'ব, হয়তো পইচাৰ ওজনটো বেছি হ'ব, কম নহয়। কি ক'ম আৰু, সেইবাবে অকণমান অসুবিধা হৈছে। অসুবিধা মানে অলপমান হোৱা নাই, লাগাতকৈ বহুত বেছি হৈ গৈছে। সাধাৰণ লোকৰ কাৰণে বহুত বেছি হৈছে। মোৰ বিক্ৰেতাগৰাকী আছে, দাম অকণমান বাঢ়িছেনে এইবাৰ? দাম অলপ বাঢ়িছে। কিহৰ কাৰণে? কিহৰ কাৰণে মানে আমাৰ গৰু দিব দিয়া নাই এইবাৰ। খাহীৰ দামটো গাঁৱতে বেছি কৰি কিনছে। সেইটো অকণমান ৰিজনটো এতিয়া গৰু কুৰবানী বন্ধ কৰিছে, তাৰ বাবে গোধনৰ কুৰবানী বন্ধ কৰাৰ বাবে ছাগলীৰ দামটো বাঢ়িলে গ্ৰাহকৰ অসুবিধা হয়। এতিয়া মানে গৰুৰ কাৰণে ছাগলীৰ দামটো অলপ বাঢ়ি গ'ল। যাৰ বেপাৰীৰ ভুল, এইটো মালিকৰে ভুল। মালিকে এতিয়া দামটো অলপ ধৰি ৰাখিছে, ৰাখাৰ কাৰণে ধৰক এই ছাগলীতে বেপাৰী ধৰক 5,000 বা 6,000ত আনিলা হয়, আনি পেলাই 7,000 বা 8,000ত বিকিলা হয়। এতিয়া বেপাৰীকে লাগে 15,000, তেতিয়াহ'লে এওঁ কিমানত কিনিব? গৃহস্থৰ যদি 15,000 লাগে এওঁ কিমানত কিনিব? গতিকে এওঁ যদি দামত কিনে দামত বেচিব লাগিব। কিন্তু মৰণ হৈছে আমাৰ ৰাইজৰ, বুজিছে? ৰাইজৰ মৰাৰ বাহিৰত আৰু কোনো ৰাস্তা নাই। আৰু নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ যে দামৰ যিটো তাৰতম্য অৰ্থাৎ দাম বৃদ্ধিক লৈ এইবাৰ যথেষ্ট বিপাঙত পৰিছে যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে কিছু দাম বৃদ্ধিক লৈ বিপাঙত পৰিছে। কাৰণ পূৰ্বৰ যদি এটা ছাগলী আপুনি 10,000 টকাত বিক্ৰী কৰিছিলে বা পাইছিলে, সেই ছাগলীটো আজিৰ দিনত আপুনি সেই 20,000 টকাত বা 25,000 টকাত ক্ৰয় কৰিব লাগিব, যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কিছু অসুবিধাত পৰা দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ এই পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা পশুধন নিগমৰ যিখন বজাৰ আছে, এই বজাৰৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিসমূহ ছাগলী আছে সেই ছাগলীসমূহ লৈ অনা হৈছে বিক্ৰীৰ বাবে। আৰু এনেধৰণে গ্ৰাহকৰ হেতা ওপৰা দেখিবলৈ পোৱা গৈছে। কাৰণ কাইলৈ দিনটোত যিহেতু পবিত্ৰ ঈদুল আজহা, ইছলাম ধৰ্মাৱলম্বী লোকসকলে এনেধৰণে আচলতে যথেষ্ট সঁহাৰি, সেই চৰকাৰৰ যিটো আহ্বান সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে এনেধৰণে ছাগলী ক্ৰয় কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ, গ্ৰাহকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ছাগলী ল'বলৈ? হেল্ল', ছাগলী ল'বলৈ আহিছোঁ। ছাগলী ল'বলৈ আহিছোঁ। লোৱা হ'লনে? এতিয়ালৈ লোৱা হয় নাই, দামটো বেছি হৈ আছে সেইকাৰণে লোৱা নাই। অকণমান দামটো বেছি হৈছে বুলি কৈছে সকলোৱে এইবাৰ। বজাৰত দাম বেছি হৈ আছে। এতিয়া কুৰবানীৰ কাৰণে ল'বতো লাগিব, কিন্তু অলপ ৰৈ কিনে চাই আছোঁ, তাৰপিছত ল'ম। কিমানমান দামৰ চাইছে? এনেই 20,000 22,000ত খুজি আছোঁ, কিন্তু দাম বেছি হৈ আছে। এতিয়া বহুতে কৈছে যে আগতে যিটো 10,000 টকাত পাইছিলে এইবাৰ 20-25,000 টকালৈকে হৈছে। দামটো তেনেকাই বেছি হৈ আছে, কিন্তু আজি লাষ্ট বজাৰটো সেইকাৰণে বেছি দাম হৈ আছে। তো চাওঁ অলপ দেৰি 1-2 ঘণ্টা চাই তেতিয়া পিছত কেনেকুৱা দাম পায়। ল'বতো লাগিবই লাষ্টত। তো থেংক ইউ। কাইলৈৰ কাৰণে আয়োজন কেনেকুৱা? আয়োজনটো ভালে কৰি আছোঁ আমি, কিন্তু ডিপেণ্ড হৈ গ'লে এতিয়া ছাগলীৰ ওপৰত আমাৰ। এই বজাৰত আহিছোঁ, এতিয়া চাওঁ। পানী খেতি যাব খুজিছিলোঁ কিন্তু যোৱা নাই, ইয়াতে আহিছোঁ, চাই লওঁ কেনেকুৱা হয়, তাৰপিছত হ'ব। কেনেকুৱা দাদা দামটো কেনেকুৱা পাইছে? দাম অকণমান বঢ়া বুলি কয় সকলোৱে। দাম বহুত বঢ়িছে, অকণমান অসুবিধা হৈছে সাধাৰণ লোকৰ বাবে। সাধাৰণ লগত ভাৱে অসুবিধা হৈছেতো। ল'বনে ছাগলী? চাওক, যদি আগৰ হ'লে লিম, ইমানটো মানে যিমান কহি আছে ইমানটো পইচা হ'ব লাগিব না।
নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটোৱে দেখুৱাই গৈছোঁ। এনেধৰণে আচলতে এইসমূহ যি ছাগলীৰ বজাৰ তাত যথেষ্ট লোকৰ সমাগম বা ভিৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে কাইলৈৰ দিনটোৰ বাবে যিহেতু ইতিমধ্যে আমি কৈছোঁৱে যে গোধনৰ যি কুৰবানী সেই কুৰবানী যিহেতু বন্ধ কৰিবৰ বাবে চৰকাৰে আহ্বান জনাইছিল, গতিকে সেই আহ্বানৰ প্ৰতি এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত এই যিসমূহ ছাগলীৰ বজাৰ আছে তাত ব্যাপক ভিৰ বা ব্যাপক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। সকলোৱে এটা ছাগলী বিচাৰি ছাগলী বজাৰলৈ ওলাই আহিছে আৰু দামৰ যিটো তাৰতম্য সেই তাৰতম্যক লৈ যথেষ্ট অসুবিধা হৈছে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে। তেওঁলোকে কৈছে যে গোধনৰ কুৰবানী যিহেতু এইবাৰ বন্ধ কৰা হৈছে, গতিকে তাৰেই পৰিপ্ৰেক্ষিতত ছাগলীৰ যিটো দাম সেই দামটো যথেষ্ট বৃদ্ধি হৈছে। পূৰ্বৰ যদি 10,000 টকা আছিলে সেই ছাগলীটো এইবাৰ যদি কিনিবলৈ আহিছে 20-25 হাজাৰলৈ হৈছে। গতিকে এনেধৰণৰ কিছু অসুবিধা এই মুহূৰ্তত আহি পৰা দেখিবলৈ পোৱা গৈছে। তৎসত্ত্বেও তেওঁলোকে যে কৈছে যে যিহেতু ঈদ তেওঁলোকৰ পবিত্ৰ এটা ঈদ, গতিকে সেই ঈদৰ দিনটোত যিহেতু কুৰবানী দিবই লাগিব, গতিকে তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকে কিছু এনেধৰণে বজাৰলৈ ওলাই আহি বিপাঙত পৰিছে যদিও ছাগলী এটা ক্ৰয় কৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ আমি ইতিমধ্যে কৈছোঁ যে 1 লাখৰ পৰা 1.5 লাখ পৰ্যন্ত বিভিন্ন প্ৰজাতিৰ যিসমূহ ছাগলী সেই ছাগলীসমূহ বজাৰত উপলব্ধ হৈছে। আৰু এনেধৰণে পবিত্ৰ ঈদ উল আজহাৰ দিনটোৰ পূৰ্বে ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে বজাৰসমূহত।